নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বো ক্ৰাফ্টলৈ। বন্ধুসকল, ভিডিঅ'টোৰ আৰম্ভণিতে আমি আমাৰ সকলোৰে মৰমৰ জুবিন দাক সোঁৱৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো খুব বেছি স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ এইবাৰ দুৰ্গা পূজাত ময়ো এখন দোকান দিছোঁ। মানে মই আৰু এজন দাদাই লগ লাগি এখন সৰুকৈ দোকান দিছোঁ, আৰু তাৰ কাৰণে ময়ো কেইটামান বস্তু নিজৰ ফালৰ পৰা বনাইছিলোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে পিছফালে নিশ্চয় দেখি আছে বস্তু কেইটামান। সেই বস্তুকেইটাকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। কি বনালোঁ, কেনেকৈ বনালোঁ, তাৰো ভিডিঅ' অলপমান দেখুৱাম চাগে। আৰু যদি আপোনালোকৰ এই আশে পাশে থকা মানুহ, তেনেহ'লে নেমুগুৰি পূজালৈ আহি আপোনালোকে এই বস্তুবিলাক কিনিব পাৰিব। যদি আপোনালোকে ভাল পায় তেনেহ'লে বস্তুবিলাক কিনিব বুলি আশা ৰাখিলোঁ। আৰু আহক, বেছি কথা কৈ নাথাকোঁ, এই বস্তুবিলাক আপোনালোকক দেখুৱাওঁ। আৰু কেইটামান বস্তু মই আগতে বনাইছিলোঁ, তেনেকুৱা ধৰণৰ ভিডিঅ' আছে। যদি আপোনালোকে সেই বস্তুটো বনাবলৈ বিচাৰে তেনেহ'লে সেই ভিডিঅ'টো চাই বনাব পাৰিব। বন্ধুসকল, প্ৰথমে এই বস্তুখিনি এনেদৰে আপোনালোকে চাই লওক, আৰু তাৰ পাছত মই আপোনালোকক এটা এটাকৈ গোটেই বস্তুখিনি দেখুৱাই আছোঁ। ঠিক আছে, এয়া চাওক। এতিয়া আপোনালোকক মই এটা এটাকৈ দেখুৱাই আছোঁ। বন্ধুসকল, পোনপ্ৰথমে আমাৰ ওচৰত আছে এটা বাঁহৰ ফুলদানি আৰু লগতে এইবিলাক বাঁহৰ ফুল আৰু ফুলদানি একেলগতে পাব, সম্পূৰ্ণ বাঁহৰ। ঠিক আছে, এনেকুৱা বৰ্তমান 4 পিচ আছে। আৰু তাৰ পাছত যদি আমি আহোঁ এইফালে, ইয়াত আমাৰ ওচৰত আছে দুটা বেলেগ বেলেগ ডিজাইনৰ কলমদানি। এইটো এটা বেলেগ ডিজাইন, এইটো এটা বেলেগ ডিজাইন, মানে এইটো ডিজাইনৰ বেলেগ বেলেগ কালাৰ কৰা আছে। ঠিক আছে, এতিয়া ধৰি লওক এইটো ব্লেক আৰু এইটো ৰেড এণ্ড ব্লু। তাৰপাছত এইটো সম্পূৰ্ণ আপোনাৰ ৰেড। আৰু ইয়াত আমি ভৰাই থৈছোঁ কি, বাঁহৰ কলম, বেম্বো পেন। ঠিক আছে, আৰু এই কলমকেইটাৰে কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এই কলমকেইটাৰে আমি লিখিবও পাৰোঁ। ঠিক আছে, এতিয়া ধৰি লওক এইটো পেন এনেকৈ খুলিলোঁ। নৰ্মেল আমি যিবিলাক প্লাষ্টিকৰ কলম পাওঁ তেনেকুৱা ধৰণৰ কলমেই, মাত্ৰ এইটো অলপমান প্ৰিমিয়াম। ঠিক আছে, যদি নেচাৰেল বস্তু লাগে এইবিলাক বস্তু ল'ব পাৰে। এতিয়া কলম বনোৱা ভিডিঅ' আপোনালোকে মোৰ চেনেলটোত পাই যাব। আপোনালোকে সেই ভিডিঅ'টো চাই কলম বনাবলৈ শিকিব পাৰে। ঠিক আছে, এইটো আমি এতিয়া লিখিব পাৰিম। এতিয়া বৰ্তমান মোৰ ওচৰত কাগজ নাই, গতিকে লিখি নেদেখুৱাওঁ। এইটো এনেকৈ থৈ দিওঁ। ঠিক আছে, এতিয়া এনেকুৱা ধৰণৰ মোৰ ওচৰত 10টা কলমদানি আছে, আৰু বাকী এইবিলাক প্ৰায় 30টামান কলম আছে। এতিয়া এইফালে যদি আহোঁ, ইয়াত আমাৰ ওচৰত আছে এটা ইউনিক কাপ। এনেকুৱা মাত্ৰ এপিচেই আছে। ঠিক আছে, মানে যিটো আমাৰ দোকান দিয়া প্লেন, সেইটো খুব ততাতৈয়াকৈ লোৱা হ'ল কাৰণে বস্তু ধেৰ বনোৱা নহ'ল, মানে এই কমকৈ দুইজনে মিলাই মেলি কৰা হৈছে। গতিকে এইখিনি বস্তু মোৰ ওচৰত আছে। আৰু এইবিলাক ছেইম এনেকুৱা 5টা কাপ আছে। এই 5টা এটা ছেট হ'ব। ঠিক আছে, আৰু এইটো এক্সট্ৰা। এই ডিজাইনটো কেনেকুৱা লাগিছে জনাব। একদম চিম্পুল এটা ডিজাইন, আৰু মাজত এটা বৰফি লগোৱা হৈছে। আৰু এইবিলাকত আপোনালোকে চাহ খাব পাৰিব দেই। তাৰ পাছত যদি যাওঁ, এইফালে দুটা বেম্বো বটল। ৰিচেণ্টলি এটা ভিডিঅ' দিছিলোঁ বেম্বো বটলৰ, আৰু সেইটো যদি আপোনালোকে চাইছে তেতিয়াহ'লে গম পাব যে এই বটল দুটা তেতিয়াই বনোৱা, এতিয়া বনোৱা নহয়। ঠিক আছে, ইয়াত আপোনালোকে পানী খাব পাৰে। মই আপোনালোকক পানী খাই দেখুৱাইছিলোঁ, আপোনালোকে নিশ্চয় সেইটো দেখিছিলে। ঠিক আছে, তাৰপাছত যদি এইফালে আহোঁ, আপোনালোকে দেখিবলৈ পাব এখন আমাৰ ভাৰতৰ ফ্লেগখন লাগি থকা এইটো এটা পেন হোল্ডাৰ হয়। ইয়াত আমি আপোনালোকক মই দেখাই আছোঁ। ঠিক আছে, ইয়াত আমি পেন এনেদৰে থ'ব পাৰোঁ। এইটো হৈছে অফিচিয়েল পেন হোল্ডাৰ। ঠিক আছে, এইটো ভিডিঅ' আপোনালোকে যদি চাব বিচাৰে পাই যাব। এইটো মই স্বাধীনতা দিৱসৰ দিনাখন দিছিলোঁ। তাৰপাছত এইফালে দুটা পেন হোল্ডাৰ আছে, আৰু লগতে পেন আছে। ঠিক আছে, এইখিনিয়ে বস্তু খুব ততাতৈয়াকৈ হোৱাৰ কাৰণে বস্তু অলপ কম হ'লেও গুৱাহাটীৰ পৰা বস্তু অলপ আহিছে, গতিকে আমাৰ বস্তুটো মেনেজ হৈ যাব, বস্তুৰ টেনশ্যন নাই। ঠিক আছে, এতিয়া নিজৰ পৰা এইখিনি বস্তু গৈছে, আৰু অলপ বস্তু তেনেকৈ মিলাই মেলি ধুনীয়া এখন দোকান হ'ব। গতিকে আহিব আপোনালোকে, নেমুগুৰিৰ আশে পাশে থকা যিমানবিলাক মানুহ আছে গোটেইখিনি আহিব, আৰু আমাৰ দোকানৰ পৰা বস্তু ল'ব বুলি আশা কৰিলোঁ।
তো বন্ধুসকল এইখিনি আছিলে বস্তুখিনি আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে এটা মৰম লগা কমেণ্ট কৰি জনাব ঠিক আছে আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালৈ আটাইতকৈ আগেয়ে যায় তো আজিলৈ ইমানখিনি আছিলে বাই বাই